মৌলানা বদৰুদ্দিন আজমল অসমৰ সংখ্যালঘুৰ আশাৰ আলো নয়নৰ মণি। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। আজি আমি কথা পাতিম অসমৰ ৰাজনীতিৰ এজন গুৰুত্বপূৰ্ণ নেতাৰ বিষয়ে, মৌলানা বদৰুদ্দিন আজমলৰ। এজন সফল ব্যৱসায়ী, দানশীল সমাজকৰ্মী, ইছলামী বিদ্বান, জমিয়ত উলামায়ে হিন্দৰ অসম ৰাজ্যিক সভাপতি আৰু AIUDF দলৰ প্ৰতিষ্ঠাপক। তেওঁৰ জীৱন এটা যাত্ৰা য'ত সমাজ সেৱাৰ পৰা ৰাজনীতিলৈ, দৰিদ্ৰ বঞ্চিতৰ অধিকাৰৰ যুঁজলৈকে সকলো আছে। আহক তেওঁৰ ৰাজনৈতিক আৰু উন্নয়নমূলক জীৱনৰ কাহিনী শুনো। 2005 চনত অসমৰ ৰাজনীতিত এটা নতুন অধ্যায়ৰ সূচনা হ'ল। মৌলানা বদৰুদ্দিন আজমলে 3 অক্টোবৰ 2005 চনত অসম ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট AUDF গঠন কৰিলে। পিছলৈ 2013 চনত অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট AIUDF তথা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দল নাম লৈ ৰাষ্ট্ৰীয় স্তৰৰ দল হিচাপে পুনৰ গঠিত হ'ল। এই দলটোৰ মূল উদ্দেশ্য আছিল অসমৰ উপেক্ষিত, বঞ্চিত আৰু দৰিদ্ৰ সকলো সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ নিশ্চিত কৰা। সেই সময়ত ৰাজ্যখন ভয়, বৈষম্য, নাগৰিকত্ব আৰু বিদেশীৰ সমস্যাকেন্দ্ৰিক ৰাজনীতিৰ দ্বাৰা আবদ্ধ আছিল। সংখ্যালঘু মুছলমান, আদিবাসী, জনজাতি, চাহ বাগিচাৰ শ্ৰমিক আৰু অন্যান্য পশ্চাৎপদ জনগোষ্ঠী মূল স্ৰোতৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। ভূমি অধিকাৰৰ বঞ্চনা, শিক্ষাৰ অভাৱ, নিয়োগৰ অভাৱ আৰু বিদেশীৰ নামত হোৱা বৈষম্যই অসন্তোষণ ধুই জ্বলাই তুলিছিল। সমতাৰ অধিকাৰ, ন্যায় আৰু সুৰক্ষা নিশ্চিত কৰা। অসমৰ 13টা সংখ্যালঘু জনগোষ্ঠীক লগত লৈ অসমৰ তৎকালীন সামাজিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত AIUDFৰ জন্ম হৈছিল। এই সংকটৰ মাজতে AIUDF এটা আহাৰ ৰশ্মি হিচাপে আত্মপ্ৰকাশ কৰিছিল। দলটোৰ লক্ষ্য আছিল সাংবিধানিক অধিকাৰৰ সুৰক্ষা, ধৰ্ম নিৰপেক্ষতাৰ সংৰক্ষণ আৰু সকলো জনগোষ্ঠীৰ সমান বিকাশৰ জৰিয়তে এখন বৈষম্যমুক্ত সুষম সমাজ গঢ়ি তোলা। কেৱল এইটো এটা ৰাজনৈতিক দল নহয়, AIUDF অসমৰ সংখ্যালঘু, চাহ শ্ৰমিক, আদিবাসী আৰু অন্যান্য উপেক্ষিত জনগোষ্ঠীৰ অধিকাৰৰ এক শক্তিশালী কণ্ঠস্বৰৰ মঞ্চ। এই কেৱল সৰু দলৰ সাধাৰণ পৰিচয় নহয়, বৰঞ্চ লাখ লাখ নীৰৱ আৰু উপেক্ষিত মানুহৰ সংগ্ৰামৰ এক জীৱন্ত দলিল। আমাৰ 20 বছৰীয়া যাত্ৰাৰ প্ৰতিটো পদক্ষেপ স্মৰণ কৰি আমি আগন্তুক দিনবোৰত অধিক শক্তিশালী হৈ উঠিবলৈ প্ৰতিজ্ঞাবদ্ধ। মৌলানা বদৰুদ্দিন আজমলে দলৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু আজিলৈকে তেখেতে এই পদত অধিষ্ঠিত হৈ আছে। প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি অভূতপূৰ্ণ সফলতা লাভ কৰিলে। 10খন আসন জিকিলে। আজমলে 2খন আসনৰ পৰা জয়ী হ'ল, দক্ষিণ শালমাৰা আৰু জামুনামুখত। নিজৰ গৃহ সমষ্টি এৰি তেওঁ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ভাঙনিত ক্ষতিগ্ৰস্ত হোৱা দুৰ্গম দক্ষিণ শালমাৰাৰ দৰিদ্ৰ গৃহহীন মানুহৰ প্ৰতিনিধিত্ব কৰিলে। লগতে জামুনামুখত ভাতৃ চিৰাজউদ্দিন আজমলক উপ নিৰ্বাচনত জয়ী হয়। এই সফলতাই AIUDFক অসমৰ ৰাজনীতিত এক শক্তিশালী শক্তি হিচাপে প্ৰতিষ্ঠা কৰিলে। 2009 চনত আজমলে লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা জয়ী হৈ সংসদ সদস্য হ'ল। তেওঁ 2009, 2014 আৰু 2019 চনত 3বাৰ এই আসন জয়লাভ কৰিলে। ইয়াৰ উপৰিও বিধানসভা নিৰ্বাচনত 2011 চনত 18 জন বিধায়ক, 2016 চনত 13 জন বিধায়ক, 2021 চনত 16 জন বিধায়ক, লোকসভা নিৰ্বাচনত 2014 চনত 3 জন সংসদ সদস্য হৈছিল। মৌলানা বদৰুদ্দিন আজমল, মৌলানা চিৰাজউদ্দিন আজমল আৰু ৰাধেশ্যাম বিশ্বাস। ধুবুৰীত তেওঁৰ উন্নয়নমূলক কামবোৰ অতি উল্লেখযোগ্য। ধুবুৰী ফুলবাৰী দলং নিৰ্মাণ, ধুবুৰী মেডিকেল কলেজৰ স্থাপন, ধুবুৰী এয়াৰপৰ্টৰ উন্নয়ন তথা আৰম্ভণি, ধুবুৰী ৰেলৱে ষ্টেচন নতুনকৈ চালু কৰা, ধুবুৰী জাহাজঘাট নিৰ্মাণ, ধুবুৰী জিলাত কৃষি বিশ্ববিদ্যালয় স্থাপন। ধুবুৰী ফুলবাৰী দলংখন সম্পূৰ্ণ হোৱাৰ পিছত অকল এই অঞ্চলৰ মানুহৰ যাতায়াতৰ সুবিধা নহয়, সামাজিক অৰ্থনৈতিৰ বাবে লাভান্বিত হ'ব। ধুবুৰী মেডিকেল কলেজৰ হোৱাটো আমাৰ বাবে অতি গৌৰৱৰ কথা। আমাৰ অঞ্চলৰ মেধাৱী দুখীয়া ছাত্ৰ ছাত্ৰীয়ে মেডিকেল পঢ়ি ডক্টৰ হ'ব। ইয়াতকৈ কি গৌৰৱ হ'ব পাৰে? ধুবুৰী ৰেল সেৱা আৰম্ভণি কৰাটোৱে আমাৰ অঞ্চলৰ বাবে লাভদায়ক হৈছে। আজিৰ দিনত আমি ধুবুৰীৰ পৰাই বহিৰাজ্যৰ দিল্লী, মুম্বাই, গুজৰাট, পাটনা, কলকাতা, আগৰতলা, শিলচৰ আদিলৈ যাব পাৰোঁ। এইটো অৱদানো আমাৰ সংখ্যালঘুৰ নেতা মৌলানা বদৰুদ্দিন আজমল চাহেবৰ আছে। ইয়াৰো উপৰিও ধুবুৰী ভোলানাথ কলেজত কোটি টকাৰ অনুদান দিছে। TB হস্পিটেলৰ উন্নয়নৰ বাবে নিজৰ ঘাটিৰ ধন 1 কোটি দান কৰি TB হস্পিটেল সচল কৰিছে। বৰ্তমান অতি ভালদৰে চলি আছে।
ভাৰতৰ আটাইতকৈ ডাঙৰ ফেৰী দুৰ্ঘটনা 2012 চনৰ 30 এপ্ৰিল তাৰিখে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক ভয়ংকৰ নৌ দুৰ্ঘটনা। প্ৰায় 350 জন যাত্ৰী বহন কৰা এখন ফেৰী হঠাৎ অহা ধুমুহত পৰি নদীলৈ উলটি পৰে। এই দুৰ্ঘটনাত অন্ততঃ 108 জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক নিখুদ্ধি হয়। এইটো দুৰ্ঘটনাত এটা পৰিয়ালৰ 2জন শিশু সন্তান এৰি মাক দেউতাকৰ মৃত্যু হয়। সেই ল'ৰা দুজনক ৰাহুল গান্ধী আৰু তৰুণ গগৈ লগতে তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইনে দায়িত্ব লয়, কিন্তু অকল দায়িত্ব লৈয়ে থাকে, পিছলৈ ল'ৰা দুজনক কোনো সহায় নকৰে। সেইটো শুনাৰ পিছত আমাৰ মানৱ দৰদী নেতা মৌলানা বাদৰুদ্দিন আজমলে তথা আজমল ফাউণ্ডেশ্যনে শিশু দুজনক বিচাৰি উলিয়াই পঢ়া শুনা আৰু ভৰণ পোষণৰ দায়িত্ব লয়। আজিৰ দিনত তাৰ এজন হাছিফ মেডিকেলত ফাইনেল ইয়াৰত অধ্যয়ন কৰি আছে আৰু এবছৰ পিছত ডক্টৰ হৈ আহিব। আৰু ডাঙৰ ভাতৃয়ে গ্ৰেজুৱেশ্যন পাছ কৰি আজমল ফাউণ্ডেশ্যনত ভাল দৰমহাত চাকৰি কৰি আছে। যিটো কাম ৰাষ্ট্ৰীয় নেতা তথা কংগ্ৰেছ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী ৰাহুল গান্ধী, অসমৰ 3বাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বন মন্ত্ৰী তথা বৰ্তমানৰ সংসদ ৰকিবুল হুছেইনে কৰিব পৰা নাই, সেই কাম আমাৰ জননেতা গৰীবৰ নেতা মৌলানা বাদৰুদ্দিন আজমল চাহেবে কৰিছে। অকল হাছিফ আৰু তেওঁৰ ভাতৃ নহয়, তেনে হাজাৰৰো উদাহৰণ আছে। এনে দুৰ্ঘটনা যাতে নহয় তাৰ বাবে মেডেটাৰী আৰু ফকীৰগঞ্জ অঞ্চলত যাত্ৰীবাহী জাহাজ অনুমোদন কৰাই সেই অঞ্চলৰ মানুহৰ বাবে যাতায়াত সুবিধা বৃদ্ধি কৰাইছে, যিটো আজিৰ দিনতো সুকলমে চলি আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ল NRC প্ৰক্ৰিয়াৰ সময়ত তেওঁ 48 লাখ মহিলাৰ পঞ্চায়তৰ লিংক প্ৰমাণ পত্ৰৰ জৰিয়তে নাগৰিকত্ব পঞ্জীয়নত সহায় কৰি বহুতো পৰিয়ালক ৰক্ষা কৰিলে, NRCত নাম সোমোৱাত সহায় কৰিলে। নহলে আজি আমাৰ 48 লাখতকৈ অধিক মা ভনীহঁতৰ নাম নাথাকিলেহেঁতেন। হয়তো সেই সকলো মা ভনীহঁতক আজিৰ দিনত হয়তো বাংলাদেশলৈ পুজবেকৰ কবলত পৰিলেহেঁতেন, নাইবা সিহঁতৰ ঠাইত কংগ্ৰেছ বনোৱা ডিটেনশ্যন কেম্প হলেহেঁতেন। 2012 চনত তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰ থকা সময়ত BTAD সংঘৰ্ষত তেওঁ মানুহক সহায় সহযোগিতা আগবঢ়াইছিল। তেখেতে নিজে অসহায় মানুহক আশ্ৰয়স্থল বনাই দিছে, খোৱাৰ ব্যৱস্থা কৰিছে, লগতে সিহঁতৰ ওচৰত সহানুভূতি প্ৰদৰ্শন কৰিছিল, যিটো তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰেও কৰা নাছিল। ৰাজনীতিৰ লগতে আজমলৰ সমাজ সেৱাও অতি প্ৰশংসনীয়। 2005 চনত তেওঁ গঠন কৰিলে আজমল ফাউণ্ডেশ্যন, এখন নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন সংস্থা, যি অসমত প্ৰায় 100খনকৈ অধিক শিক্ষানুষ্ঠান পৰিচালনা কৰে। বৰ্তমান আজমল চাহেবে শিক্ষা মিছন অৰ্থাৎ এডুকেশ্যনেল ৰিভলিউশ্যন আনিছে, যাৰ দ্বাৰা চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষানীতিৰ আধাৰত সকলো চৰ চাপাৰত আজমল মডেল স্কুল নামৰ শিক্ষানুষ্ঠান স্থাপন কৰিব বুলি ঘোষণা কৰিছে। কিছুমান উল্লেখযোগ্য শিক্ষানুষ্ঠান: নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন, আজমল ল কলেজ, মৰিয়ম আজমল উমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকনলজি, আজমল কলেজ অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স। এই অনুষ্ঠানবোৰে সকলো জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দি সশক্তিকৰণ কৰিছে। উদাহৰণস্বৰূপে মেডিকেল পৰীক্ষা অৰ্থাৎ নীট পৰীক্ষাত সফলতা 11ৰ পৰা 80লৈ বৃদ্ধি হৈছে, আৰু অমৰ সিং থাপাৰ দৰে দুখীয়া ঘৰৰ ছাত্ৰই অসমৰ উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান লাভ কৰিছে। স্বাস্থ্য ক্ষেত্ৰত হাজী আব্দুল মাজিদ মেমৰিয়েল হস্পিটেল আৰু গৱেষণা কেন্দ্ৰ, হোজাই, কৰিমগঞ্জত বদৰপুৰ, গোৱালপাৰা আৰু ঢিঙত হস্পিটেল স্থাপন কৰিছে। ইতিমধ্যে অসমৰ ধুবুৰী, বৰপেটাৰ লগতে বিভিন্ন ঠাইত হস্পিটেল স্থাপন কৰিব বুলি প্ৰকাশ কৰিছে। ধুবুৰী আৰু বৰপেটাত কামৰ শুভাৰম্ভ কৰিছে। অতি সোনকালে কাম সম্পূৰ্ণ হ'ব। আমি আজমল হস্পিটেল কৰি আছো ধুবুৰীত, তাৰপিছত বৰপেটাতো কৰিম, তাৰপিছত আপোনাৰ মংগলদৈতো আমি কৰিম। এতিয়ালৈকে 3টা হস্পিটেল প্ৰগ্ৰাম আমি লৈছোঁ, আৰু কমচে কম 200 বেডৰ হস্পিটেল হ'ব। ফাউণ্ডেশ্যনে অনাথ আশ্ৰম মানে মাক দেউতা নথকা এটিম ল'ৰা ছোৱালীক সাবলীকৰণ আৰু দক্ষতা বিকাশ কেন্দ্ৰ চলাই আছে। বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত জাতি ধৰ্ম নেদেখাকৈ অসহায় দৰিদ্ৰ ঘৰৰ ছোৱালীক শিক্ষা আৰু সশক্তিকৰণত তেওঁ বিশেষ গুৰুত্ব দিছে। 2011 চনত কংগ্ৰেছ চৰকাৰ ক্ষমতাত থাকি ভূমি সংৰক্ষণ আইন কৰিছে, যাৰ ফলত বৰ্তমানৰ বিজেপি চৰকাৰে অসমত উচ্ছেদ চলাই আছে, যাৰ ফলত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে। এই উচ্ছেদিত মানুহৰ সহায় কৰাৰ বাবেও আজমল পৰিয়াল আগবাঢ়ি আহিছে। খাদ্য, বস্ত্ৰ আৰু দুখীয়া পৰিয়ালক থকাৰ বাবে ঘৰো তৈয়াৰ কৰি দি আছে। ইতিমধ্যে আজমল চাহেবে ঘোষণা কৰিছে, যদি চৰকাৰৰ ফালৰ পৰা উচ্ছেদিত পৰিয়ালক মাটি দিয়ে, মানৱ দৰদী আজমল পৰিয়ালে সিহঁতক ঘৰ বনাই দিব। মৌলানা বাদৰুদ্দিন আজমলৰ ৰাজনৈতিক আৰু সমাজ সেৱামূলক কামে অসমৰ সকলো সংখ্যালঘু সম্প্ৰদায়ৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে, যিটো নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণা। আজমল চাহেব অকল মুছলমানৰ নেতা নহয়, আজমল চাহেব দুখীয়া দৰিদ্ৰ অসহায় মানুহৰ নেতা, গৰীবৰ নেতা। তেখেতৰ ওচৰত জাতি ধৰ্ম নাই। উল্লেখযোগ্য যে আমাৰ মৰমৰ জুবিনদাৰ নামত শিক্ষা ভৱন আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক জুবিনদাৰ নামত স্কলাৰশ্বিপ দি আছে। জুবিন পৰিয়ালকো আৰ্থিক অনুদান দিছে। এয়াই আমাৰ নেতা, এয়াই আমাৰ মৌলানা বাদৰুদ্দিন আজমল চাহেব।
AIUDF দলৰ জৰিয়তে তেওঁ অধিকাৰৰ যুঁজ দিছে, শিক্ষা, স্বাস্থ্য আৰু দাৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। তেওঁ অসমৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হৈয়ে আছে। তেওঁৰ কামে বহুতো পৰিয়ালক সহায় কৰিছে আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব। দীৰ্ঘজীৱী হওক মৌলানা বাদৰুদ্দিন আজমল চাহেব। জয় আই অসম। ধন্যবাদ বন্ধুসকল। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। জয় হওক অসমৰ উন্নয়ন আৰু সমতাৰ। গৰীব দুখীয়াৰ অধিকাৰ নিশ্চিত হওক, তাৰেই কামনা।